আৰু এইবাৰ আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ কৃপাল কলিতা দাদাক আৰু তেখেতক বঁটা প্ৰদান কৰিব অসমৰ অন্যতম এগৰাকী জ্যেষ্ঠ সাংবাদিক এটি পৰিচিত নাম হাইদৰ হুছেইন ছাৰ। হাইদৰ হুছেইন ছাৰক আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। চিত্ৰ নিৰ্মাতা হিচাপে দুবাৰকৈ ৰাষ্ট্ৰীয় বঁটা লাভ কৰা শ্ৰীযুত কৃপাল কলিতা এগৰাকী কৃষক পুত্ৰ। খুব কম বয়সতে মঞ্চ অভিনয়ৰ জৰিয়তে নিজৰ সাংস্কৃতিক যাত্ৰা আৰম্ভ কৰা কৃপাল কলিতাই 2004 চনতে স্বতন্ত্ৰভাৱে পৰিচালনা কৰিছিল অগ্নিবৃষ্টি নামৰ এখন পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া চিনেমা। আজিলৈকে তেখেতে 12খন চুটি ছবি, 2খন পূৰ্ণদৈৰ্ঘ্যৰ চিনেমা, 15খন ধাৰাবাহিক আৰু 2খন তথ্যচিত্ৰৰ লগতে শতাধিক নাটক পৰিচালনা কৰিছে। কেৱল সেয়াই নহয়, নাট ৰচনা, কাব্য চৰ্চা আৰু সুৰকাৰ হিচাপেও আছে তেখেতৰ বিস্তীৰ্ণ অভিজ্ঞতা। তেখেতৰ ৰচনা আৰু পৰিচালনাৰ ব্ৰিজ চিনেমাখনে 68 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰজত কমল বঁটা লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে দেশে বিদেশে অলেখ পুৰস্কাৰ আৰু সন্মান বুটলিবলৈ সক্ষম হৈছে। ইয়াৰ উপৰিও 69 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাতো তেখেতে সন্মান গোটাবলৈ সক্ষম হয় হাতী বন্ধু নামৰ তথ্যচিত্ৰখনৰ যোগেদি। অভিনয়ৰ প্ৰশিক্ষক হিচাপে সেৱা আগবঢ়াই থকা কৃপাল কলিতা আগশাৰীৰ এগৰাকী আকাশবাণীৰ এগৰাকী স্বীকৃতিপ্ৰাপ্ত অভিনেতা। নিৰলস সাধনা, একাগ্ৰতা আৰু সংগ্ৰামক ইতিবাচকতাৰে জয় কৰা কৃপাল কলিতাক আমি নিউজ হেল্থ প্লাছে এইবাৰ আগবঢ়াইছোঁ বেষ্ট ফিল্ম ডিৰেক্টৰ অৱ দ্য ইয়াৰ 2023 এৱাৰ্ড। আপোনাক আমাৰ ফালৰ পৰা অফুৰন্ত শুভকামনা আৰু বঁটা প্ৰদান কৰিব হাইদৰ হুছেইন ছাৰে। আৰু তাৰ আগতে অশোক কুমাৰ নাথে এয়া হাইদৰ হুছেইন ছাৰে সন্মান প্ৰদান কৰিছে কৃপাল কলিতা ডাঙৰীয়াক। আৰু লগতে হাইদৰ হুছেইন ছাৰকো এখনি ফুলম গামোচা এয়া পিংকি মালাকাৰে দিছে। আৰু আপোনাক বহুত অভিনন্দন কৃপাল কলিতা ডাঙৰীয়া। আৰু বঁটাটি গ্ৰহণ কৰাৰ পাছৰ অনুভৱ অকণমান আমাক যদি চমুকে ব্যক্ত কৰে। মই খুব সৌভাগ্যৱান যে আজি যিগৰাকী ব্যক্তিৰ হাতৰ পৰা এই বঁটাটো পালোঁ, তেখেতক আমি সৰুৰ পৰা জানো। তেখেতৰ লিখা, তেখেতৰ কথাই আমাক প্ৰভাৱিত কৰে। ইয়াত যথেষ্ট গুণী জ্ঞানী ব্যক্তি, অসমৰ যথেষ্ট গুণী জ্ঞানী ব্যক্তি একত্ৰিত হৈছে আৰু ইয়াৰ মোৰ আগতো কেইবাজনকো পুৰস্কাৰ দিছে। তেখেতসকলো যথেষ্ট যোগ্যৱান ব্যক্তি। কিছুমান কথা থাকে, প্ৰণয়দা চাগে কিবা বিশেষ কামত গুচি গ'ল। প্ৰণয়দাৰ কথা এটা লৈ পেলাই মই আদৰিছোঁ কথাটো। কিছুমান ঠেলি দিয়া কিছুমান প্ৰক্ৰিয়া লাগে, বিশেষকৈ সৃষ্টিশীল কামৰ কাৰণে। নিজে ইমান ঠেলিব নোৱাৰে কেতিয়াবা। মই প্ৰণয়দাৰ কথাটো এইকাৰণে কৈছোঁ যে ইণ্ডিয়ান পেনোৰামাত যেতিয়া আমাৰ ব্ৰিজ চিলেকশ্যন হৈছিল, বহুত দিনলৈকে সংবাদ মাধ্যমে খবৰ পোৱা নাছিলে যে ব্ৰিজ নামৰ চিনেমাখন 51 সংখ্যক ইণ্ডিয়ান পেনোৰামাত চিলেকশ্যন হৈছে। তাৰপিছত ব্ৰিজে ইফি ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল অফ ইণ্ডিয়া তাত পুৰস্কাৰো পাইছে। গতিকে সেই কথাটোক সংবাদ মাধ্যমলৈ প্ৰথম লৈছিলে প্ৰণয়দাই। প্ৰণয়দাই তেতিয়া এটা পৰ্টেল চেনেল সেইটোত কাম কৰি আছিলে। তাৰপিছতহে বাকী সংবাদ মাধ্যমবিলাকে গম পায়। ঠিক তেনেকুৱা কথা আজি নিউজ হেল্থ প্লাছে এই শিল্পী বা সাহিত্যিকখিনিক যিটো এটা বঁটা প্ৰদান কৰিলে, এই বঁটাটোৱে তেওঁলোকক এই এটা ব্ৰেক দিলে, মানে এটা ঠেলা এটা দিলে যে তোমালোক আৰু দায়িত্বশীল হ'লা, তোমালোকে আৰু কাম কৰিব লাগিব, আৰু মানে ইয়াতকৈও ভাল কাম কৰিব লাগিব, এনেকুৱা ধৰণৰ এটা দায়িত্ব বঢ়াই দিয়ে। আৰু কেইদিনমান আগতে আমাৰ হাতী বন্ধু নামৰ যিখন ডকুমেণ্টাৰী ফিল্ম, সেইখন জ্যোতি চিত্ৰবনত শ্ব' হৈছিলে। তাতে আমাৰ মানসী বাইদেউ গৈছিলে, গৈ পেলাই ইমান ধুনীয়া এটা লিখিলে। মোক মুম্বাইৰ পৰা এজনে কৈছে, বোলে তোৰ ডকুমেণ্টাৰীখন ইণ্ডিয়াৰ গোটেইকেইটা ভাল ভাল ফেষ্টিভেলত গৈছে, কিন্তু ক'তো মানে লিখা এটা বা ক'তো হেৰি এটা প্ৰকাশ পোৱা নাই। বোলো মইনো কৈছোঁ তেতিয়া, বোলো মইনো কাক এতিয়া ৰিকুৱেষ্ট কৰি ফুৰোঁ যে মোৰতো এই চিনেমাখনৰ বিষয়ে লিখক, এনেকুৱা ধৰণৰ কাকনো। কিন্তু মানসী বাইদেউ ইমান ধুনীয়াকৈ এটা লিখিলে, আৰু সেই ধৰণৰ এটা প্ৰেৰণা, মই প্ৰেৰণাৰ কথাটো ক'ব গৈছোঁ। গতিকে এইটো এটা ডাঙৰ প্ৰেৰণা। অশোক কুমাৰ নাথক মই কিছুদিন পূৰ্বে চিনাকি হৈছোঁ। তেওঁৰ যিটো চিন্তা চৰ্চা, তেওঁ যথেষ্ট ভাল চিন্তা চৰ্চা কৰে, আৰু এই পৰ্টেল চেনেলটোৱে এটা বেলেগ ধৰণৰ এটা চিন্তাৰে আগবাঢ়িছে। তেখেত সকলোলৈ মই ধন্যবাদ জনাইছোঁ। ছাৰ, বহুত বহুত ধন্যবাদ, আশীৰ্বাদ কৰিব। আৰু আপুনি এই বয়সটো ইমান সুন্দৰ হৈ আছে, ইমান কোঠা মই আছে, দেখি ভাল লাগিছে। আমাৰ কাৰণে প্ৰেৰণা ছাৰ। থেংক ইউ ছ' মাছ ছাৰ। থেংক ইউ। কৃপাল কলিতা দাদালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।